10 মাৰ্চ ৰাতিপুৱা 11 বজাত আমি 39,70,000 অৰুণোদয় হিতাধিকাৰী 9,000 টকা হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছো। ইয়াৰ ফলত একেদিনাই চৰকাৰৰ 3,600 কোটি টকা খৰচ হ'ব। অসমৰ ইতিহাসত এটা দিনত হস্তান্তৰিত হোৱা এইটোৱে আটাইতকৈ ডাঙৰ ধন হ'ব। এই পুঁজি কেনেকে পাব তাৰ বিষয়ে আমি সিদ্ধান্ত লৈছো। প্ৰত্যেকখন পঞ্চায়ত, মিউনিচিপালিটিৰ ৱাৰ্ড আৰু ভিচিডিচি বা এমএসচি এৰিয়াত একোখন সভা অনুষ্ঠিত হ'ব আৰু সেই সভাতে এই ধন বিতৰণ হ'ব। কেন্দ্ৰীয় কাৰ্যসূচী জ্যোতি বিষ্ণু কলা মন্দিৰত অনুষ্ঠিত হ'ব আৰু এটা দিনতেই 3,600 কোটি টকা আমাৰ মহিলা আই মাতৃসকলৰ একাউণ্টলৈকে হস্তান্তৰিত হ'ব। নমস্কাৰ ফ্ৰেন্ডছ, অল কেনেকুৱা আছে? নিশ্চয় সকলোৱে ভালে আছে। তো বন্ধু-বান্ধৱীসকল, অৰুণোদয় আঁচনিলৈ এটা বহুত ইম্পৰ্টেণ্ট কথা লৈ আহিছোঁ আপোনালোকৰ ওচৰত। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব, অলপ স্কিপ নকৰিব, নহ'লে আপোনালোকে একো বুজি নাপাব। তো বন্ধু-বান্ধৱীসকল, বলক আমি আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছসকল, প্ৰথম কথাটো হ'ল যে আপোনালোকে জানে যে CM ছাৰে কেইদিনমান আগতে কৈছে যে অৰুণোদয় 3.0 যিটো মানে ধনৰাশিটো আৰু বিহুৰ গিফ্ট উপলক্ষে 8,000 টকাকে দিব আপোনালোকক। কিন্তু এতিয়া 8,000 টকাৰ পৰিৱৰ্তে 9,000 টকাকে দিব। বাট ফেব্ৰুৱাৰী মাহতে নিদিয়ে। ফেব্ৰুৱাৰী মাহত দিয়াৰ কথা আছিলে, কিন্তু ফেব্ৰুৱাৰী মাহত এইটো কেঞ্চেল কৰি অহা 10 মাৰ্চত আপোনালোকে অৰুণোদয় ধনৰাশিটো লাভ কৰিব পাৰিব। যিসকলে অৰুণোদয় হিতাধিকাৰী আছে সিহঁতে অহা 10 মাৰ্চ অৰ্থাৎ 10 মাৰ্চতে আপোনালোকে 9,000 টকাকে একাউণ্টত লাভ কৰিব পাৰিব, সকলোৰে একাউণ্টত, যিসকলে অৰুণোদয় হিতাধিকাৰী আছে। তো এতিয়া কথা হ'ল, যিসকল অৰুণোদয় আছে সিহঁতে ধনৰাশিটো লাভ কৰিব পাৰিব, আৰু যিসকল অৰুণোদয় নাই আপোনালোকৰ বাবে এটা ভাল খবৰ যে প্ৰতিটো কেন্দ্ৰত, অৰুণোদয় কেন্দ্ৰত অথবা যিসকলে টাউনত বা কৰে, টাউন কমিটি বা মিউনিচিপালিটিত গৈ আপোনালোকে অৰুণোদয় ফৰ্মটো যদি ফিল আপ কৰা নাই, যদি আপোনালোকে ভাবে যে এই 9,000 টকাটো আপোনালোকে লাভ কৰিব বিচাৰে, তেন্তে আপোনালোকে টাউন কমিটিত গৈ ফিল আপ কৰি আহক অৰুণোদয় ফৰ্মটো, যিটো 3.0 আঁচনি। আৰু যিসকলে গাঁও অঞ্চলত বসবাস কৰে আপোনালোকে গাঁও পঞ্চায়ত নহ'লে অৰুণোদয় কেন্দ্ৰত গৈ আপোনালোকে যিটো ফৰ্ম বিতৰণ কৰি আছে, বৰ্তমান সকলো ডিষ্ট্ৰিক্টতে ফৰ্মখন দি আছে। আপোনালোকে যিসকলে ফৰ্ম ফিল আপ কৰিছে এইটোতো ভালে কথা, আৰু যিসকলে এতিয়াও ফৰ্ম পোৱা নাই আপোনালোকে সোনকালে আপোনালোকৰ ওচৰত থকা যিটো অৰুণোদয় কেন্দ্ৰ আছে, নতুবা আপোনালোকে গাঁও অঞ্চলত যদি বসবাস কৰে গাঁও পঞ্চায়তত গৈ ফৰ্মটো লৈ ফিল আপ কৰি তাতে জমা দি আহিব। কাৰণ আপোনালোকে যদি ভাবে যে এই ফৰ্মটো অবিহনে আপোনালোকে 9,000 টকা পাব, এইটো ভুল কথা। কাৰণ আপোনালোকে যদি অৰুণোদয় ফৰ্মটো ফিল আপে কৰা নাই, আপোনালোকে সোনকালে ফৰ্মটো ফিল আপ কৰি লওক। ৰেচন কাৰ্ড নহ'লেও হ'ব, কাৰণ CM ছাৰে কৈছে যে ৰেচন কাৰ্ড নহ'লেও আপোনালোকে এই ধনৰাশিটো লাভ কৰিব পাৰিব। পিছলৈ ৰেচন কাৰ্ড লাগিব, কাৰণ এতিয়া যিহেতু ৰেচন কাৰ্ড সকলোৰে মানে বহুতৰে ৰেচন কাৰ্ডৰ নামটো উঠা নাই, আপোনালোকে তথাপিও অৰুণোদয় ফৰ্মটো ফিল আপ কৰি আপোনালোকে জমা দিব পাৰিব। যিসকলৰ অৰুণোদয় ফৰ্ম ফিল আপ কৰাই আছে আগৰে পৰা, সিহঁতৰ নতুনকৈ ফৰ্ম কৰিব নালাগে, ফিল আপ কৰিব নালাগে। যিসকলে নতুন মানে এপ্লাই কৰিব বিচাৰে, আপোনালোকৰ ৰেচন কাৰ্ড যদি নাই চিন্তা নকৰিব, আপোনালোকে ফৰ্মটো ফিল আপ কৰি আপোনালোকৰ যিটো ডকুমেণ্ট আছে, আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংকৰ পাছবুক, সেইকেইটা আৰু পাছপোৰ্ট সাইজ ফটোগ্ৰাফি লৈ আপোনালোকে অৰুণোদয় কেন্দ্ৰত, নতুবা যদি গাঁও অঞ্চলত বসবাস কৰে গাঁও পঞ্চায়ত, আৰু যিসকলে টাউন অঞ্চলত বসবাস কৰে মিউনিচিপালিটিত গৈ জমা দি আহক। আৰু কেইটামান দিনহে আছে, কাৰণ মাৰ্চ মাহ 10 তাৰিখতে আপোনালোকৰ সকলোৰে একাউণ্টত 9,000 টকাকে লাভ কৰিব পাৰিব। আপোনালোকে এই ধনৰাশিটো ল'ব বিচাৰে তেতিয়াহ'লে বহুতে এতিয়ালৈকে ফৰ্মটো ফিল আপ কৰা নাই। বহুতে মোক কমেণ্ট কৰিছে যে দাদা আমি ফৰ্মটো ক'ত পাম? আপোনালোকে যিটো অঞ্চলত বসবাস কৰিছে, কিছুমানে গাঁও অঞ্চলত বসবাস কৰে গাঁও পঞ্চায়তত গৈ খবৰ লওক, আৰু যিসকলে টাউন অঞ্চলত বসবাস কৰে মিউনিচিপালিটি বা টাউন কমিটিত গৈ খবৰ এটা লওক। আপোনালোকৰ ৱাৰ্ড কমিশ্যনৰ বা চেয়াৰমেনৰ হাতক জনাওক যে আমাৰ অৰুণোদয় ফৰ্মটো লাগে, আমি অৰুণোদয় ফৰ্মটো ফিল আপ কৰিম। তো এনেকুৱাকৈ আপোনালোকে ইনফৰমেশ্যন লৈ যদি সোনকালে পাৰে সোনকালে ফৰ্মটো জমা দিয়া হওক, কাৰণ অহা 10 মাৰ্চতে 9,000 টকাকে CM ছাৰে দিব।
তো বন্ধুসকল এটো মহিলাসকলৰ বাবে এটা ভাল আঁচনি লৈ আহিছে এটো 1250 টকাকে আপোনালোকে লাভ কৰিব পাৰিব আৰু এই মাহৰ এই ফেব্ৰুৱাৰী মাহৰ টকাটো এক্সট্ৰাকে বঢ়াই দি 9000 টকাকে লাভ কৰিব পাৰিব টোটাল প্ৰথমত 8000 টকা কথা আছিল কিন্তু এতিয়া 8000 টকা নিদিব এতিয়া ডাইৰেক্ট মাৰ্চৰ 10 তাৰিখত দিব কিন্তু টকাটো এমাউন্টটো বঢ়াই দিছে অৰ্থাৎ 9000 টকা আপোনালোকে লাভ কৰিব পাৰিব আৰু এটা কথা বহুতৰে যেটো একাউন্ট নাম্বাৰ আছে এই একাউন্ট নাম্বাৰটো আধাৰ কাৰ্ডৰ লগত লিংক কৰা নাই আপোনালোকে আধাৰ কাৰ্ডৰ লগত লিংক কৰি লওক KYC ফৰ্মটো ফিল আপ কৰি আধাৰ কাৰ্ডৰ যেটো নাম্বাৰ আপোনালোকৰ একাউন্টৰ লগত লিংক কৰি লওক তেতিয়াহে আপোনালোকে এই টকাটো সোনকালে অৰ্থাৎ হোল্ড নহব কোনো ধৰণৰ মানে অসুবিধা নহব বহুতৰে অসুবিধা হয় যে আমি টকাটো পোৱা নাই আমাৰ টকাটো একাউন্টত সোমোৱা নাই কাৰণ আপোনালোকে KYC টো সাবমিট কৰা নাই KYC সোনকালে আপোনালোকে সাবমিট কৰি দিয়ক KYC যেটো আপোনালোকৰ বেংকত গৈ আপোনালোকৰ আধাৰ কাৰ্ড যেটো নাম্বাৰ সেই নাম্বাৰটো KYC এটা ফৰ্ম পাব ফৰ্মটো ফিল আপ কৰি আপোনালোকে KYC সাবমিট কৰি দিয়ক তো বন্ধুসকল আজি এইখিনি ভিডিও আছিল অৰুণোদয় 3.0 অহা 10 মাৰ্চতে আপোনালোকে 9000 টকাকে লাভ কৰিব পাৰিব আৰু তাৰ আগত যদি কোনো আপডেট আহে আমি আপডেটটো জনাই দিম তাৰ আগত এটা কথা কল যে আপোনালোকে যদি নতুন চেনেলটো ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি লব বেল আইকনটো প্ৰেছ কৰি দিব তো এনেদৰে ভিডিও পাবলৈ হলে প্লিজ এটা লাইক এটা কৰি দিব ধন্যবাদ